হে গাইজ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি এই ইউটিউব চেনেলত হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 9 ৰে অপটিক্স এণ্ড অপটিকেল ইনষ্ট্ৰুমেণ্টছৰ ওপৰত ডিছকাছ কৰিম। আমি যোৱা ভিডিঅ'ত কি চাইছিলোঁ যে ৰিয়েল ডেফ্ট আৰু এপাৰেণ্ট ডেফ্টৰ ওপৰত ডিছকাছ কৰিলোঁ, হয়নে? তোমালোকে চালা নাই ভিডিঅ'টো? যদি চোৱা নাই চাবা এবাৰ। আজি আমি এটা নতুন টপিকৰ ওপৰত ডিছকাছ কৰিম আৰু সেই টপিকটো হৈছে যে কি টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন। এতিয়া আমি প্ৰথমতে জানি লওঁ আহা যে কি টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন কি হয়। কি কৈছে চাই লোৱা। দি ফেন'মেনন ইন হুইচ a ray of light traveling at an angle of incidence greater than the critical angle from denser to rare medium is totally reflected back into the denser medium is called total internal reflection. মানে কি কৈছে যে এইটো এটা এনেকুৱা এটা ফেন'মেনা য'ত কি হয় a ray of light traveling at an angle of incidence greater than the critical angle. মানে কি কৈছে আমাৰ angle of incidence টো critical angle তকৈ কি ক'বলৈ কৈছে ডাঙৰ হ'ব বুলি কৈছে। ঠিক আছে, এতিয়া আমি প্ৰথমতে জানিব লাগিব কি ক্ৰিটিকেল এংগল কি হয় প্ৰথমতে জানিব লাগিব। এতিয়া এই দেখিছে ন ক্ৰিটিকেল এংগল। এতিয়া আমি জানিব লাগিব প্ৰথমতে ক্ৰিটিকেল এংগলটো কি হয়। ঠিক আছে, আৰু তাৰপিছত কি কৈছে ফ্ৰম ডেন্সাৰ টু ৰেয়াৰ মিডিয়াম। আৰু মানে কি হ'ব লাগিব টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন হ'বলৈ হ'লে সদায় কি হ'ব লাগিব যে লাইট ৰে ডেন্সাৰৰ পৰা ৰেয়াৰ মিডিয়ামলৈ যাব লাগিব। ঠিক আছে, ইজ টোটেলি ৰিফ্লেক্টেড বেক ইনটু দ্য কি ডেন্সাৰ মিডিয়াম। মানে কি যিহেতু ডেন্সাৰ পৰা ৰেয়াৰ মিডিয়ামলৈ কি হ'ব ইনচিডেণ্ট হ'ব, আৰু তেতিয়া কি হ'ব ই টোটেলি ৰিফ্লেক্ট হৈ ডেন্সাৰ মিডিয়ামলৈকে আকৌ গুচি আহিব, আৰু সেইকাৰণে তাক কি বুলি কয় টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন বুলি কয়। এতিয়া আমি প্ৰথমতে চাই লওঁ কিছুমান কেছ, তাতে আমি ভালদৰে বুজিম। ঠিক আছে, তাত আমি গম পাম যে ক্ৰিটিকেল এংগল কি হয় আৰু টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন কি হয়। ঠিক আছে, এতিয়া ধৰি লওঁ যে কি এইটো ভাগ কৰি লৈছোঁ, এইটো এটা মিডিয়াম, এইটো এটা মিডিয়াম। ঠিক আছে, এইটো ধৰি লোৱা তুমি ৰেয়াৰ মিডিয়াম, এইটো ধৰি লোৱা তুমি ৰেয়াৰ মিডিয়াম, আৰু এইটো ধৰি লোৱা তুমি ডেন্সাৰ মিডিয়াম। ঠিক আছে, আৰু ধৰি লওঁ যে কি আমি যে ৰেয়াৰ মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স মিউ আৰ। ঠিক আছে, আৰু ডেন্সাৰ মিডিয়ামৰ মিউ ডি হ'ব ইমানলৈকে। ঠিক আছে, ৰ'বা এটা অকণমান চিধাকৈ আকৌ অকণমান বেকা হৈছে। এখন ছাৰ্ফেচ এইখনে মিডিয়াম দুটাক ভাগ কৰিছে, এখন ছাৰ্ফেচ এইখনে কি কৈছে মিডিয়াম দুটাক ভাগ কৰিছে। ঠিক আছে, এতিয়া প্ৰথমতে কি হ'ব যে আমি যেতিয়া কি কৰিছিলোঁ নৰ্মেল ইনচিডেঞ্চ কৰিছিলোঁ, নৰ্মেল ইনচিডেঞ্চত কি হয় আমাৰ ইনচিডেণ্ট এংগল আৰু ৰিফ্ৰেক্টেড এংগল কি হয় আমাৰ 0 ডিগ্ৰী হয়, হয়নে? আৰু আমি এংগলসমূহ কিহৰ পৰা জুখিব লাগে সদায় নৰ্মেলৰ পৰা জুখিব লাগে। আৰু এতিয়া আমাৰ কি হৈছে যিহেতু আমাৰ টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যনৰ কথা কৈছে, সেইকাৰণে আমাৰ কি হ'ব যে লাইট ৰে ক'ৰ পৰা যাব ডেন্সাৰৰ পৰা ৰেয়াৰ মিডিয়ামলৈ যাব দেই, সেইটো মনত ৰাখিবা। মানে কি ডেন্সাৰ মিডিয়ামতকৈ ইনচিডেণ্ট হ'ব আৰু ৰিফ্লেক্ট হৈ ক'লৈ যাব লাগিব আমাৰ ৰেয়াৰ মিডিয়ামত যাব লাগিব। ঠিক আছে, আৰু সেইকাৰণে আমি প্ৰথমতে চাম যে কি আমাৰ নৰ্মেল ইনচিডেঞ্চত কি হ'ব আমাৰ এনেকুৱা ক্ষেত্ৰত যে কি হয় যেতিয়া আমাৰ নৰ্মেল ইনচিডেঞ্চ হ'ব তেতিয়া কি হ'ব আমাৰ যে নৰ্মেলৰ পেৰেলেলি যাব, আৰু নৰ্মেলৰ পেৰেলেলি মানে কি যে এংগল অফ ইনচিডেঞ্চটো কিমান হ'ব আমাৰ 0 হ'ব, আৰু এংগল অফ ৰিফ্ৰেকশ্যনো সেইকাৰণে কি হৈ যাব আমাৰ 0 হৈ যাব, আৰু সেইকাৰণে কি হয় ইয়াত ৰিফ্ৰেকশ্যন নহয়, ই এনেকৈ সোমাই গুচি যায় মিডিয়ামটোলৈ, হয়নে? তোমালোকে পাইছিলে এইটো, হয়নে? কি হ'ল এইটো এইফালে গ'ল, মানে কি হ'ব ই ৰিফ্ৰেক্ট নোহোৱাকৈ ই এনেকৈ ওপৰলৈ গুচি যাবগৈ, মানে কি মিডিয়ামটোৰ ভিতৰলৈ এনেকৈ সোমাই গুচি যাব হ'ল। এতিয়া কি হ'ব ইয়াত আমাৰ এংগল অফ ইনচিডেঞ্চটো ইয়াত আমাৰ কি হ'ব যে এংগল অফ ইনচিডেঞ্চ ইকুৱেল টু আমাৰ কি হ'ব এংগল অফ ৰিফ্ৰেকশ্যন ইকুৱেল টু 0 ডিগ্ৰী, হয়নে? মানে কি এই নৰ্মেলডালৰ লগত কি কৰিব আমাৰ 0 ডিগ্ৰী কৰিব, আৰু সেইকাৰণে কি হ'ব আমাৰ ইয়াত ৰিফ্ৰেকশ্যন নহয়, আৰু সেইকাৰণে এনেকুৱা ধৰণৰ ৰিফ্ৰেকশ্যনবোৰ কি হ'ব আমাৰ যে মিডিয়াম 1 নম্বৰ মিডিয়ামৰ পৰা 2 নম্বৰ মিডিয়ামলৈ কি সোমাই এনেকৈ ডাইৰেক্ট গুচি যাব। ঠিক আছে, মানে কি আমাৰ ডেন্সাৰৰ পৰা এতিয়া ৰেয়াৰ যিহেতু লৈছোঁ আমি, সেইকাৰণে কি হ'ব ডেন্সাৰৰ পৰা ৰেয়াৰ মিডিয়ামলৈ ডাইৰেক্ট এনেকৈ সোমাই গুচি যাব। ঠিক আছে, ইমানলৈকে বুজি পালা। এতিয়া আমি কি কৰিম যে এটা কেছ লৈ লওঁ যে ইয়াৰ এংগলটো 0 ডিগ্ৰীতকৈ অলপ ডাঙৰ হ'ল। ঠিক আছে, যেতিয়া কি হ'ব আমাৰ ইনচিডেণ্ট এনেকৈ হ'ব অলপ হ'ল, এইটো আমাৰ এংগল অফ ইনচিডেঞ্চ আই হ'ব, এইফালে গৈছে তোমাৰ ইনচিডেণ্ট ৰে। ঠিক আছে, আৰু এনেকুৱা ক্ষেত্ৰত কি হ'ব আমি জানো যে কি যিহেতু ৰিফ্ৰেকশ্যন হ'লে কি হ'ব ডেন্সাৰৰ পৰা যেতিয়া আমি ৰেয়াৰ মিডিয়ামলৈ যাম তেতিয়া কি হ'ব ৰিফ্ৰেকশ্যনৰ পাছত লাইট ৰে কোনফালে মুভ কৰে এলং দা কি হয় নৰ্মেললৈ, এৱে ফ্ৰম দা কি হয় নৰ্মেল হয়। মানে কি যিহেতু আমি ডেন্সাৰৰ পৰা ৰেয়াৰলৈ গৈছোঁ সেইকাৰণে কি হ'ব নৰ্মেলৰ পৰা আঁতৰি গুচি যাব, মানে কি এৱে ফ্ৰম দা নৰ্মেল হয়, আৰু সেইকাৰণে ইয়াত কি হ'ব আমাৰ ই যাব লাগিছিলে কোনফালে এইফালে যাব লাগিছিলে, কিন্তু ৰিফ্ৰেকশ্যনৰ পাছত কি হ'ব এই নৰ্মেলৰ পৰা এনেকৈ আঁতৰি গুচি যাব, সেইকাৰণে কি হ'ব এনেকৈ গুচি যাব, হয়নে? এইটো হ'ব কি আমাৰ এংগল অফ ৰিফ্ৰেকশ্যন হ'ল, আৰু এইডাল আমাৰ কি হ'ব ৰিফ্ৰেক্টেড ৰে আৰ হিচাপে লিখিছোঁ। ঠিক আছে, ইমানলৈকে বুজি পালা হ'ব। আৰু এতিয়া কি হ'ব আমি যে গম পাইছিলোঁ যে কি ক্ৰিটিকেল এংগলৰ কথা ক'লে মানে কি আমাৰ ইনচিডেণ্ট
ইনচিডেণ্ট এংগুলটো ক্ৰিটিকেল এংগুলতকৈ যদি ডাঙৰ হয় বুলি কৈছে এতিয়া আমাৰ কি হ'ব যেতিয়া আমি এই লাইট ৰেডাল ক্ৰিটিকেল এংগুলত ফল কৰাম মানে কি ইনচিডেণ্ট কৰাম তেতিয়া আমাৰ কি হ'ব আমি চাই লওঁ ধৰি লোৱা এইটো আমাৰ তোমাৰ ক্ৰিটিকেল এংগুলটো ইমান ঠিক আছে যেতিয়া কি কৰিবা তুমি ক্ৰিটিকেল এংগুলত লাইট ৰে ফল কৰাবা বা কি ইনচিডেণ্ট কৰাবা এইটো এংগুল অফ ইনচিডেন্স হ'ব তেতিয়া কি হ'ব যে আমাৰ এই ইনচিডেণ্ট ৰে ৰিফ্ৰেকশ্যনৰ পাছত এই সাৰফেসখন দেখিছা না এই সাৰফেসখনৰ টাচ কৰি এনেকৈ গুচি যাব ঠিক আছে মানে ৰিফ্ৰেকশ্যনৰ পিছত কি হ'ব সাৰফেসখন টাচ কৰি এফালে গুচি যাব ৰিফ্ৰেকশ্যনৰ পিছত কি হ'ব এনেকৈ সাৰফেসখন এনেকৈ টাচ কৰি গুচি যাব ঠিক আছে মানে কি হ'ব এফালে ৰিফ্ৰেক্টেড ৰে এনেকৈ যাব হ'ব আৰু ই আমাৰ সদায় কি কৰিব নৰ্মেল লগত 90 ডিগ্ৰী এংগল কৰিব ঠিক আছে ই নৰ্মেল লগত কি কৰিব সদায় 90 ডিগ্ৰী এংগল কৰিব মানে কি হ'ব এতিয়া যে কি হ'ব ক্ৰিটিকেল এংগলটো ধৰি লোৱাটো আইসি বুলি মানে কি হ'ব I equal to IC ঠিক আছে মানে কি হ'ব যেতিয়া আমাৰ ইনচিডেন্ট এংগল বা কি এংগল অফ ইনচিডেন্সটো ক্ৰিটিকেল এংগলৰ যেতিয়া ইকুৱেল হ'ব তেতিয়া কি হ'ব আমাৰ এই ইনচিডেন্ট ৰেডাল ৰিফ্ৰেকশ্যনৰ পিছত এই সাৰফেসখনক টাচ কৰি এনেকৈ গুচি যাব আৰু কি কৰিব ই ৰিফ্ৰেক্টেড ৰেডালে নৰ্মেল লগত 90 ডিগ্ৰী এংগল কৰিব আৰু এনেকুৱা ধৰণৰ কি হ'ব আমাৰ এংগলটোকে কি বুলি ক'ব আমাৰ ক্ৰিটিকেল এংগল বুলি ক'ব কাক ক'ব যে যেতিয়া কি হ'ব আমাৰ এটা আছে ডেন্সাৰ মিডিয়ামৰ যিটো এংগলৰ কাৰণে ৰেয়াৰ মিডিয়ামৰ ৰিফ্ৰেক্টেড ৰেডাল কি হ'ব আমাৰ 90 ডিগ্ৰী এংগল কৰি এই সাৰফেসখন টাচ কৰি এনেকৈ গুচি যাব আৰু এনেকুৱা ধৰণৰ এংগলকে আমি কি বুলি ক'ম ক্ৰিটিকেল এংগল বুলি ক'ম ঠিক আছে এতিয়া এটো লিখিলা তুমি যে I is less than IC ঠিক আছে মানে কি ই যেতিয়া ক্ৰিটিকেল এংগলতকৈ সৰু হ'ব হ'ব আৰু যেতিয়া ক্ৰিটিকেল এংগল হ'ব ই সাৰফেসখন টাচ কৰি এনেকৈ গুচি যাব ঠিক আছে আৰু সদায় কি হ'ব ইয়াত এই এংগলটো ৰিফ্ৰেক্টেড ৰে এংগলটো নৰ্মেলৰ পৰা 90 ডিগ্ৰী হ'ব হ'ব এতিয়া তুমি লিখি ল'ব পাৰা যে ক্ৰিটিকেল এংগলটো কি হ'ব যে লিখি লওঁ আমি প্ৰথমতে the angle of incidence in the কি হ'ব আমাৰ denser medium এটো denser medium হৈছে না এখানে লিখিম আমি denser medium for which যাৰ কাৰণে the angle of refraction in the rarer medium the angle of refraction in the rarer medium is কি হ'ব আমাৰ 90 ডিগ্ৰী is called কি হ'ব আমাৰ critical angle of the denser medium কি বুলি ক'ব তা ক্ৰিটিকেল এংগল কিহৰ ডেন্সাৰ মিডিয়াম বুলি ক'ব ক্ৰিটিকেল এংগল অফ দা কি হ'ব আমাৰ ডেন্সাৰ মিডিয়াম জায়গায় নাই ডেন্সাৰ মিডিয়াম ঠিক আছে মানে কি হ'ব আমাৰ এই যেহেতু ডেন্সাৰ মিডিয়ামত আমি কি কৈছো ক্ৰিটিকেল এংগলটো লৈছো মানে কি কৈছো এতিয়া সেইকাৰণে দি এংগল অফ ইনচিডেন্স ইন দা ডেন্সাৰ মিডিয়াম ফৰ হুইচ মানে কি ডেন্সাৰ মিডিয়ামৰ যিটো এংগল অফ ইনচিডেন্স যিটোৰ কাৰণে the angle of refraction in the rare medium মানে কি rare medium or angle of refraction to কিমান হ'ব 90 ডিগ্ৰী হ'ব আৰু তেনেকুৱা ধৰণৰ এংগলবোৰক আমি কি বুলি ক'ম ক্ৰিটিকেল এংগল বুলি ক'ম ঠিক আছে এতিয়া বুজি পালো না ক্ৰিটিকেল এংগল মানে কি হ'ব যিটো এংগল আমি কি ইনচিডেন্ট কৰাম সেই এংগলটো ইনচিডেন্ট হোৱাৰ পিছত ৰিফ্ৰেক্টেড ৰে সমূহ কি হ'ব যে এই সেকেন্ড মিডিয়ামটো ৰিফ্ৰেক্টেড ৰে সমূহ এনেকৈ নৰ্মেল লগত 90 ডিগ্ৰী হৈ গুচি যাব মানে কি এই সাৰফেসখন এনেকৈ টাচ কৰি গুচি যাব ঠিক আছে আৰু এনেকুৱা ধৰণৰ এংগলকে আমি কি বুলি ক'ম ক্ৰিটিকেল এংগল বুলি ক'ম হ'ব ইমানলৈকে বুজি পালা তাৰ পিছত এতিয়া কি হ'ব এতিয়া আমাৰ আহিব যে টোটাল ইন্টাৰনেল ৰিফ্লেকশ্যন কি হ'ব এতিয়া আমাৰ কি কৈছে যে এতিয়া আমাৰ কি হ'ব লাগিব এংগল অফ ইনচিডেন্সটো এতিয়া হ'ব লাগিব কি আমাৰ যে এংগল অফ ইনচিডেন্সটো ক্ৰিটিকেল এংগলতকৈ ডাঙৰ হ'ব লাগিব ঠিক আছে ধৰি লোৱা আমাৰ ক্ৰিটিকেল এংগলটো ইমানত আছিল ঠিক আছে এটো ধৰি লোৱা আমাৰ ক্ৰিটিকেল এংগলটো ইয়াত আমাৰ কি হ'ব লাগিব লিখি লওঁ আমি যে I is greater than IC মানে কি ইনচিডেন্ট এংগলটো ক্ৰিটিকেল এংগলতকৈ ডাঙৰ হ'ব লাগিব আৰু এনেকুৱা ধৰণৰ ইয়াত কি হ'ব আমাৰ যে is totally reflected back into the denser medium মানে কি হ'ব যেতিয়া তুমি ইয়াত এই লাইট ৰে ইনচিডেন্ট কৰাবা ধৰিলা ইমানত কৰালা মানে কি ক্ৰিটিকেল এংগলতকৈ ডাঙৰ কৰিলা এটো হ'ব কি আমাৰ ইনচিডেন্ট এংগল I এটো হ'ব ইনচিডেন্ট ৰে তেতিয়া কি হ'ব আমাৰ is totally reflected back into the denser medium আৰু তেতিয়া কি হ'ব আমাৰ যিটো এংগল আমি ৰিফ্লেক্ট কৰিছিলো ইনচিডেন্ট কৰিছিলো ইয়াত
সেই সকলোখিনি ৰে ৰিফ্লেক্টেড বেক হ'ব সেই সেম মিডিয়ামটোলৈ মানে কি সেই ডেন্সাৰ মিডিয়ামটোলৈ কি হৈ যাব ৰিফ্লেক্ট বেক হৈ যাব ঠিক আছে আৰু এনেকুৱা ধৰণৰ আমাৰ ৰিফ্লেকশ্যনক কি বুলি ক'ব টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন বুলি ক'ব ঠিক আছে মানে কি হ'ব এতিয়া গম পালানে যিহেতু কি আমি কি কৰিম ডেন্সাৰ মিডিয়ামৰ পৰা ৰেয়াৰ মিডিয়ামলৈ কি কৰিব লাগিব লাইট ৰেসমূহ পঠিয়াব লাগিব আৰু যদি কি হ'ব আমাৰ এই এংগল অফ ইনচিডেন্স মানে কি এই লাইট ৰেডালৰ ইনচিডেন্ট ৰেডালৰ যদি এংগল অফ ইনচিডেন্সটো কি হৈ যায় ক্ৰিটিকেল এংগলতকৈ যদি ডাঙৰ হৈ যায় আৰু তেতিয়া কি হ'ব ইয়াত যিখিনি লাইট ৰে ইনচিডেন্ট হৈছিলে সেই গোটেইখিনি লাইট ৰে কি হ'ব সেই সেম মিডিয়াম বা কি ডেন্সাৰ মিডিয়ামলৈ কি হৈ যাব ৰিফ্লেক্ট বেক হ'ব আৰু এনেকুৱা ধৰণৰ আমাৰ ৰিফ্লেকশ্যনসমূহক আমি কি বুলি ক'ম টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন বুলি ক'ম ঠিক আছে আৰু টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন বুলি কেলৈ ক'লে কাৰণ কেলৈ টোটেল মানে কি ইয়াত যিমানখিনি লাইট ৰে আহিছিলে সিমানখিনি কি হ'ব আমাৰ ইয়াত ৰিফ্লেক্ট বেক হ'ব ইণ্টাৰনেল মানে কি হৈছে আমাৰ যিহেতু ডেন্সাৰ মিডিয়ামৰ পৰা কি গৈছিলে আৰু ডেন্সাৰ মিডিয়ামলৈ গুচি আহিলে হয়নে সেইকাৰণে কি হ'ব ইণ্টাৰনেল আৰু ৰিফ্লেকশ্যন মানে কি হ'ল ইয়াত আমাৰ ৰিফ্লেকশ্যন হোৱা নাই আৰু কি হ'ল অকল এই ইয়াত ৰিফ্লেক্ট হৈ এনেকৈ এইফালে গুচি আহিলে ঠিক আছে ৰিফ্লেকশ্যন পাইছিলোঁ আমি যে কি হৈছিলে ইয়াত যেতিয়া পৰিব এই বাউন্স বেক হৈ চেম মিডিয়ামলৈ গুচি আহে ঠিক সেইদৰে কি হ'ল ইয়াত আমাৰ যিহেতু ডেন্সাৰ মিডিয়াম আছিলে সেই ডেন্সাৰ মিডিয়ামতে ইনচিডেণ্ট হয় ডেন্সাৰ মিডিয়ামতে কি হৈ গ'ল আমাৰ ৰিফ্লেক্ট হৈ গ'ল ঠিক আছে আৰু সেইকাৰণে আমি এনেকুৱা ধৰণৰ ৰিফ্লেকশ্যনবোৰক কি বুলি ক'ম টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন বুলি ক'ম ঠিক আছে লিখি লোৱা এইটো তোমালোকে এটা কাম কৰিবা এইটো এংগুল আই হিচাপে ধৰি ল'বা দেই মানে কি যিহেতু এইটো এংগুল অফ ৰিফ্লেকশ্যন হয় আৰু আমি জানো যে কি স্নেলছ ল অফ ৰিফ্লেকশ্যনৰ মতে যে এংগুল অফ আই ইকুৱেল টু কি হয় এংগুল অফ আৰ হয় সেইকাৰণে কি আমি এইটো এংগুল এতিয়া আই হিচাপে লিখিব পাৰোঁ ঠিক আছে হ'ল আৰু এইখিনিতে এটা কথা যে এইডোখৰত চাই লোৱা তোমালোকে ইয়াত আমাৰ কি হৈছে যে ইনচিডেণ্ট ৰেডাল যাব লাগিছিলে এইফালে হয়নে যিহেতু মিডিয়ামটো চেঞ্জ হৈ গ'ল আৰু মিডিয়ামটো চেঞ্জ হোৱাৰ কাৰণে কি হ'ব আমাৰ এই নৰ্মেলৰ পৰা আঁতৰি এইফালে গুচি যাব হয়নে আৰু কি হ'ব যে এই দেখিছানে এইডোখৰত মানে ইনচিডেণ্ট ৰেডাল যাব লাগিছিলে এইফালে মানে কি হ'ব এই ৰিফ্ৰেক্টেড ৰেডালে এই ইয়াৰ ইনিচিয়েল পজিশ্যনৰ লগত যিটো আমাৰ এংগুল কৰিব আমি সেই এংগুলটো কি বুলি ক'ম এংগুল অফ ডেভিয়েশ্যন বুলি ক'ম দেই বাকী ডেল্টাই বুজাম আমি ঠিক আছে মানে কি এইটোক ডেভিয়েশ্যন এংগুল বুলিও কয় হ'ব আৰু ইয়াৰ ডেফিনেশ্যনটো কি হ'ব যে এংগুল অফ ডেভিয়েশ্যন ইয়াক কেনেকৈ বুজাম আমি যে এংগুল বিটুইন এডাল কি হয় ৰিফ্ৰেক্টেড এডাল কি আমি ইমাৰ্জেণ্ট ৰে বুলি কৈছিলোঁ হয়নে ইমাৰ্জেণ্ট ৰে এণ্ড কি হ'ব আমাৰ দ্য ইনিচিয়েল ডাইৰেকশ্যন অফ কি ইনচিডেণ্ট ৰে এণ্ড দি ইনিচিয়েল ডাইৰেকশ্যন অফ ইনচিডেণ্ট ৰে আৰু তাৰ সেই এংগুলটোক আমি কি বুলি ক'ম এংগুল অফ ডেভিয়েশ্যন মানে কি এংগুল অফ ডেভিয়েশ্যন মানে কি হ'ব ই কিমানটো এংগুল এই ইনিচিয়েল ডাইৰেকশ্যনটোৰ পৰা ডেভিয়েট হ'ল ঠিক আছে তাক আমি কি বুজাম ডেল্টাই বুজাম হ'ব এতিয়া আমি কি লিখিম যে আমাৰ টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যনৰ কাৰণে আমাৰ কণ্ডিশ্যনকেইটা কি হ'ব মানে কি আমাৰ কি নেচেচাৰী কণ্ডিশ্যন আমাক লাগিব এটা আমি কি হ'বলৈ টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন হ'বলৈ সেইকাৰণে এডোখৰ মোহাই দিছোঁ দেই প্ৰথমতে যে কি হ'ব লাগিব সদায় আমাক কি বুলি কৈছিলে যে ডেন্সাৰটো কি হ'ব লাগিব ৰেয়াৰ মিডিয়াম হ'ব লাগিব কিন্তু মোহাই দিছোঁ লিখি লোৱা কণ্ডিশ্যন ফৰ টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন বুলি কণ্ডিশ্যনছটো কি হ'ব আমাৰ এক নম্বৰ কি হ'ব লাইট মাষ্ট বি ট্ৰেভেল ফ্ৰম কি হ'ব আমাৰ অপটিকেলি ক'ব হ'ব ডেন্সাৰৰ পৰা কি হ'ব ৰেয়াৰ হ'ব লাগিব তেতিয়াহে আমাৰ কি হ'ব টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন হ'ব সেইকাৰণে আমি কি লিখিম ফ্ৰম অপটিকেলি ডেন্সাৰ মিডিয়াম টু ৰেয়াৰৰ মিডিয়াম ঠিক আছে আৰু আমাৰ ছেকেণ্ড কণ্ডিশ্যনটো কি হ'ব যে আমাৰ এই ডেন্সাৰ মিডিয়ামৰ এংগুল অফ ইনচিডেন্সটো কি হ'ব লাগিব ক্ৰিটিকেল এংগুলতকৈ ডাঙৰ হ'ব লাগিব হয়নে দি ইনচিডেণ্ট এংগুল অফ ডেন্সাৰ মিডিয়াম must be কি হ'ব লাগিব গ্ৰেটাৰ দেন কি হ'ব লাগিব আমাৰ ক্ৰিটিকেল এংগুল
ক্ৰিটিকেল এংগল ঠিক আছে মানে কি হ'ব লাগিব টোটেল ইন্টাৰনেল ৰিফ্লেকশন হ'বলৈ হ'লে এইকেইটা কন্ডিশন মানি চলিব লাগিব মানে কি যে আমাৰ লাইট ৰে ডেন্সাৰ বা ৰেয়াৰ মিডিয়ামলৈ যাব লাগিব আৰু কি হ'ব লাগিব আমাৰ ইনসিডেন্ট এংগলটো ডেন্সাৰ মিডিয়ামৰ ইনসিডেন্ট এংগলটো তোমাৰ ক্ৰিটিকেল এংগলতকৈ ডাঙৰ হ'ব লাগিব ঠিক আছে সেইকাৰণে ইয়াত কি লিখিছো আমি I is greater than IC ঠিক আছে IC মানে কি আছিল আমাৰ ক্ৰিটিকেল এংগল আছিল আৰু I টো কি হ'ব আমাৰ যে এংগল অফ ইনসিডেন্সটো ঠিক আছে মানে ইয়াত কি হ'ব লাগিব সেইকাৰণে এংগল অফ ইনসিডেন্সটো ক্ৰিটিকেল এংগলতকৈ ডাঙৰ হ'ব লাগিব হ'ব এটো লিখি লোৱা গিটা এতিয়া আমি ৰিলেচন উলিয়াম কিহৰ মাজত যে ক্ৰিটিকেল এংগল আৰু তোমাৰ ৰিফ্ৰেক্টিভ ইনডেক্সৰ মাজত ঠিক আছে হল তোমালোকে পজ কৰি লিখি লোৱা মই মহাই দিম এতিয়া হ'ব এতিয়া লিখা ৰিলেচন বিটুইন ক্ৰিটিকেল এংগল এণ্ড ৰিফ্ৰেক্টিভ ইনডেক্স এতিয়া আমি চাই লওঁ যে কি আমাৰ ক্ৰিটিকেল এংগল আৰু ৰিফ্ৰেক্টিভ ইনডেক্সৰ মাজৰ ৰিলেচনটো কি হ'ব আমি অলপ আগত কি গম পাইছিলো যে যেতিয়া আমাৰ ক্ৰিটিকেল এংগলত ইনসিডেন্ট লাইট ৰে ইনসিডেন্ট হৈছিল ডেন্সাৰ মিডিয়ামত তেতিয়া লাইট ৰে সমূহ কেনেকৈ ৰিফ্লেক্ট হৈ গৈছিল যে ধৰি লওঁ আমি এটো ডেন্সাৰ মিডিয়াম ঠিক আছে আৰু ধৰি লওঁ এটো ৰেয়াৰ মিডিয়াম ধৰি লওঁ আমি ডেন্সাৰ মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স মিউ ডি আৰু ৰেয়াৰ মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স মিউ আৰ ঠিক আছে এতিয়া কি হ'ব আমি যদি লাইট ৰে ডেন্সাৰ মিডিয়ামৰ পৰা যদি ইনসিডেন্ট কৰাও আৰু সেই ইনসিডেন্ট ৰে কি হ'ব ইনসিডেন্ট এংগলটো যদি ক্ৰিটিকেল এংগলৰ ইকুৱেল হয় তেতিয়া আমাৰ ৰিফ্ৰেক্টেড ৰেডালৰ এংগলটো কি হ'ব যে কি হয় যেতিয়া আমি এক ইনসিডেন্ট কৰাম ইনসিডেন্ট ৰে ঠিক আছে আমি ধৰি লওঁ এটা নৰমাল পইণ্ট অফ ইনসিডেন্সত কি হ'ব এডাল নৰমাল আৰু ইয়াত যদি কি হয় I ইকুৱেল টু যদি IC হয় মানে কি ইনসিডেন্ট ৰেডাল যদি ক্ৰিটিকেল এংগলৰ যদি ইকুৱেল হয় তেতিয়া এই ইনসিডেন্ট ৰে ৰিফ্ৰেকশনৰ পিছত কোন ফালেদি যাব আমাৰ এই সাৰফেসখনক টাচ হৈ এনেকৈ গুচি যাব মানে কি সাৰফেসখনক এনেকৈ টাচ কৰি ফেলে যাব মানে কি হ'ব আমাৰ এই ৰিফ্ৰেক্টেড ৰেডালে কি কৰিব এই নৰমালৰ লগত 90 ডিগ্ৰী এংগল কৰিব ঠিক আছে এতিয়া কি হ'ল আমাৰ ইয়াত লাইট ৰে ইনসিডেন্ট হোৱাৰ পিছত ৰিফ্ৰেকশন হৈছে আৰু যেতিয়া এই ইয়াৰ এই পইণ্টৰ ৰিফ্ৰেকশন হ'ব তেতিয়া আমি গম পাম যে কি ইয়াত আমাৰ স্নেলছ ল ভ্যালিড হ'ব হয়নে সেইকাৰণে আমি কি কৰিম এই পইণ্টত স্নেলছ ল ইউজ কৰিম এতিয়া আমি কি ইউজ কৰিম লিখা ইউজিং স্নেলছ ল কি হ'ব এই পইণ্টত যদি আমি স্নেলছ ল ইউজ কৰোঁ আমাৰ কি আছিলে মিউ 1 মানে কি এতিয়া আমি মিডিয়াম 1 টো কি ধৰিছো ডেন্সাৰ বা যেহেতু কি ইনসিডেন্ট হৈছে সেইকাৰণে ইনসিডেন্ট ৰে ইয়াত আছে সেইকাৰণে আমি মিডিয়াম 1 টো কি ধৰিম ডেন্সাৰ মিডিয়াম ধৰিম আৰু ডেন্সাৰ মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্স কি মিউ ডি সাইন এতিয়া সাইন অফ এংগল অফ ইনসিডেন্স আছিলে এংগল অফ ইনসিডেন্সটো কি হয় I ইকুৱেল টু কি ক্ৰিটিকেল এংগল যেহেতু ইকুৱেল হৈছে সেইকাৰণে আমি কি লিখিম সাইন IC মানে কি হয় মিউ 1 সাইন I ইকুৱেল টু কি আছিলে মিউ 2 সাইন R আছিলে যে এতিয়া আমাৰ কি হ'ব মিউ 1 মানে কি প্ৰথম মিডিয়ামটো হৈছে ডেন্সাৰ মিডিয়াম সেইকাৰণে মিউ 1 জগত কি আহিলে মিউ ডি আহিলে আৰু সাইন I এতিয়া এংগল অফ ইনসিডেন্সটো কি আছে ইয়াত ক্ৰিটিকেল এংগল যেহেতু হৈছে সেইকাৰণে কি লিখিছো আমি সাইন IC ঠিক আছে ইকুৱেল আমি কি লিখিম যে আমাৰ সেকেন্ড মিডিয়ামটোৰ ৰিফ্ৰেক্টিভ ইনডেক্স কিমান মিউ 2 আছে না মিউ R হৈছে সেকেন্ড মিডিয়ামটো কি ৰেয়াৰ মিডিয়ামটো আৰু ইয়াৰ ৰিফ্ৰেক্টিভ ইনডেক্সটো কি হৈছে মিউ R হৈছে আৰু কি লিখিম সাইন অফ R মানে কি সাইন অফ এংগল অফ ৰিফ্ৰেকশন আৰু আমাৰ ইয়াত এংগল অফ ৰিফ্ৰেকশন কিমান 90 ডিগ্ৰী হৈছে না সেইকাৰণে কি লিখিম এতিয়া সাইন 90 ডিগ্ৰী হল বুজি পালা মানে কি এই পইণ্টটো আমি ইউজ কৰিলো এতিয়া স্নেলছ ল ইউজ কৰিলো হ'ব এতিয়া আমি ইয়াত ভ্যালুখিনি হেই কৰিলো sin 90 মানে কিমান আছিল 1 আছিল সেইকাৰণে কি কৰিম আমি যে মিউ ডি sin IC ইকুৱেল টু কি লিখিম আমি মিউ R ঠিক আছে ইনটু 1 হিচাপে লিখিব পাৰা এটো যেহেতু 1 হৈ যাব সেইকাৰণে আমি ইয়াক কি হিচাপে লিখিব পাৰিম sin IC ইকুৱেল মিউ R ডিভাইডেড বাই মিউ ডি বা তুমি ইয়াক কি হিচাপে লিখিব পাৰা যে মিউ ডি R মানে কি ৰিফ্ৰেক্টিভ ইনডেক্স অফ ৰেয়াৰ মিডিয়াম উইথ ৰেসপেক্ট টু কি ডেন্সাৰ মিডিয়াম হ'ব বা তুমি ইয়াক কি হিচাপে লিখিব পাৰা ইকুৱেল টু 1 বাই R মিউ ডি হয়নে প্ৰিন্সিপল অফ ৰিভাৰ্সিবিলিটি হয়নে এটা কি হ'ব এটো হৈ গ'ল ইমান দেখলৈকে বুজি পালা হ'ব তাৰ পিছত কি হ'ব যেতিয়া আমাৰ এই ৰেয়াৰ মিডিয়ামটো যদি কি হৈ যায় এয়াৰ হৈ যায় আমি প্ৰায়ভাগ কেছত কি কৰো এই ৰেয়াৰ মিডিয়ামটো এয়াৰ হিচাপে ইউজ কৰো বা কি ভ্যাকুয়াম ইউজ কৰো ঠিক আছে আৰু আমি জানো যে কি ভ্যাকুয়াম বা এয়াৰৰ কি হয় ৰিফ্ৰেক্টিভ ইনডেক্স 1 হয় আৰু সেই কাৰণে কি হ'ব এতিয়া লিখি দিয়া if the rarer medium is কি হ'ব আমাৰ air then কি হ'ব আমাৰ mu R equal to কি হ'ব
1 আহিব হয়নে আৰু যদি আমাক ডেন্সাৰ মিডিয়ামটোৰ কাৰণে ৰিফ্ৰেক্টিভ ইনডেক্স বুলি সোধে তেতিয়া আমি মিউ ডি ইকুৱেল টু মিউ ধৰি লওঁ ঠিক আছে এণ্ড লেট মিউ ডি ইকুৱেল টু কি হ'ব মিউ ঠিক আছে এতিয়া যদি আমি এই ইকুৱেশ্যন এইটো 1 হিচাপে ধৰি লৈছোঁ দেই যদি ইকুৱেশ্যন 1টোত যদি বহাই দিওঁ তেতিয়া আমাৰ কি হ'ব যে sin IC ইকুৱেল কি হ'ব আমাৰ 1 ডিভাইডেড বাই মিউ আৰু কি 1 আছে সেইকাৰণে আহিব 1 ডিভাইডেড বাই কি আহিব মিউ ডি মানে মিউ বা আমি এটা কি লিখিব পাৰোঁ মিউ ইকুৱেল টু 1 ডিভাইডেড বাই sin IC ঠিক আছে মানে আমি কি গম পালোঁ যে কোনো মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্সটো কি হ'ব ৰেচিপ্ৰকেল কিহৰ সাইন অফ এংগুল অফ ক্ৰিটিকেল এংগুল সাইন অফ দ্য ক্ৰিটিকেল এংগুল ঠিক আছে এতিয়া তোমালোকে তাকে লিখি দিব পাৰা লিখি দিয়া that is এটা মই দিছোঁ ৰবা that is কি হ'ব the refractive index of any medium is যেহেতু কি আছে 1 ডিভাইডেড বাই আছে না সেইকাৰণে আমি কি লিখিব পাৰিম reciprocal of sine of the critical angle ঠিক আছে আৰু এটো আমাৰ কি হৈ যাব যে ক্ৰিটিকেল এংগল আৰু ৰিফ্ৰেক্টিভ ইনডেক্সৰ মাজৰ ৰিলেচন ঠিক আছে মানে কিমান আহিব এতিয়া mu equal to 1 by IC sin IC ঠিক আছে এটো কবা ঠিক আছে এটো কি হ'ব আমাৰ যে ৰিলেচন বিটুইন ক্ৰিটিকেল এংগল এণ্ড ৰিফ্ৰেক্টিভ ইনডেক্স হ'ব বুজি পালো না কাৰণ কেলে আমি যেতিয়া কি কৰো ক্ৰিটিকেল এংগলত ইনসিডেন্ট ৰে লওঁ টেন্সাৰ মিডিয়ামত এতিয়া কি হ'ব আমাৰ ৰিফ্ৰেকচনৰ পিছত এই ৰিফ্ৰেক্টেড ৰেডাল এনেকৈ সাৰফেসক টাচ কৰি যাব মানে কি হ'ব এই নৰ্মেলটাৰ লগত পাৰপেন্ডিকুলাৰ হ'ব বা কি 90 ডিগ্ৰী হ'ব আৰু যেহেতু কি হৈছে আমাৰ ইয়াত লাইট ৰে ইনসিডেন্ট হোৱাৰ পিছত ৰিফ্ৰেকচন হৈছে সেইকাৰণে ইয়াত কি ভ্যালিড হ'ব স্নেলছ ল ভ্যালিড হ'ব আৰু যেহেতু ইয়াত স্নেলছ ল ভ্যালিড হ'ব এই পইণ্টত সেইকাৰণে আমি কি কৰিব পাৰিম এই পইণ্টত যেহেতু স্নেলছ ল লগালো তেতিয়া আহিলে এইটো মিউ ডি সাইন আইসি মানে কি প্ৰথম মিডিয়ামটো লৈছো আমি ডেন্সাৰ সেইকাৰণে আহিলে মিউ ডি আৰু সাইন কি আইসি মানে কি ইনসিডেন্ট এংগলটো ক্ৰিটিকেল এংগল হৈছো সেইকাৰণে কি আইসি লিখিছো আৰু আমাৰ সেকেন্ড মিডিয়ামটো কি ৰেয়াৰ মিডিয়াম সেইকাৰণে কি লিখিছো মিউ আৰ সাইন 90 ডিগ্ৰী যেহেতু কি হৈছে আমাৰ ৰিফ্ৰেক্টেড ৰেডালে ইয়াত কি হৈছে নৰ্মেল লগত 90 ডিগ্ৰী কৈছে সেইকাৰণে কি লিখিলো সাইন 90 ডিগ্ৰী আৰু এটা কি হ'ল সাইন 90 ডিগ্ৰী ভ্যালুটো কি 1 আহিলে তাৰপিছত তো সাইন আইসি ইকুৱেল টু মিউ আৰ ডিভাইডেড বাই মিউ ডি লিখিব পাৰো আমি মানে কি যে ৰিফ্ৰেক্টিভ ইনডেক্স অফ ৰেয়াৰ মিডিয়াম উইথ ৰেসপেক্ট টু কি ডেন্সাৰ মিডিয়াম বা ইয়া কি উল্টাকে লিখিব পাৰো আমি প্ৰিন্সিপল অফ ৰিভাৰ্সিবিলিটি মতে বা কি ইকুৱেল টু কি 1 ডিভাইডেড বাই আৰ মিউ ডি মানে কি ৰিফ্ৰেক্টিভ ইনডেক্স অফ ডেন্সাৰ মিডিয়াম উইথ ৰেসপেক্ট টু ৰেয়াৰ মিডিয়াম এনেকৈ লিখিব পাৰো তাৰপিছত কি হ'ব যে আমি প্ৰায়ভাগ কেছতে কি ইউজ কৰো যে ৰেয়াৰ মিডিয়ামটো এয়াৰ বা ভেকুৱাম ইউজ কৰো হয়নে সেইকাৰণে আমি ধৰিলো যে কি আমাৰ ৰেয়াৰ মিডিয়ামটো এয়াৰ বুলি ধৰি ললো আৰু আমি জানো যে কি এয়াৰৰ কি হয় আমাৰ ৰিফ্ৰেক্টিভ ইনডেক্সটো 1 হয় সেইকাৰণে কি লিখিলো ইয়াত 1 বহালো আৰু ধৰি ললো যে কি ডেন্সাৰ মিডিয়ামৰ ৰিফ্ৰেক্টিভ ইনডেক্সটো মিউ বুলি ধৰি ললো আৰু ইয়াত আমি মিউ বুলি ধৰিলো আৰু আমি কি পাই গলো মিউ ইকুৱেল টু 1 ডিভাইডেড বাই সাইন আইসি মানে কি the refractive index of any medium is reciprocal of কি হ'ব sin of the critical angle হ'ব এটো হৈছে ইয়াৰ ক্ৰিটিকেল এংগল আৰু ৰিফ্ৰেক্টিভ ইনডেক্সৰ মাজৰ ৰিলেচন হ'ব লিখি লোৱা তোমালোকে পজ কৰি লিখি লবা আমি ইয়াৰ পিছত কোৱেশ্চন কৰিম হ'ব বুজি পালা নহয় আজি তোমালোকে টোটাল ইন্টাৰনেল ৰিফ্ৰেকচন আৰু ক্ৰিটিকেল এংগল কি হয় আৰু ৰিফ্ৰেক্টিভ ইনডেক্স আৰু ক্ৰিটিকেল এংগলৰ মাজৰ এই ৰিলেচনটো হ'ব তোমালোকে চাবা ভিডিওটো ভালকৈ এবাৰ হ'ব এতিয়া মই দিওঁ এতিয়া চাই লও আমাৰ এক নম্বৰ কোৱেশ্চনটো কি দিয়া আছে কি কৈছে ফাইন্ড দি ভ্যালু অফ ক্ৰিটিকেল এংগল ফৰ এ মেটেৰিয়েল অফ ৰিফ্ৰেক্টিভ ইনডেক্স 1.44 মানে কি কৈছে যে আমাৰ এটা মেটেৰিয়েলৰ কাৰণে ৰিফ্ৰেক্টিভ ইনডেক্স দি থোৱা আছে কিমান 1.44 আমি তাৰ পৰা কি ফাইন্ড কৰিব লাগিব ক্ৰিটিকেল এংগলটো ফাইন্ড কৰিব লাগিব ঠিক আছে এতিয়া লিখি লোৱা সলিউশন যে এক নম্বৰ কি দিছে যে ৰিফ্ৰেক্টিভ ইনডেক্স অফ দা মেটেৰিয়েল কিমান দিছে যে গিভেন লিখা refractive index of the material কিমান দি আছে mu equal 1.44 ঠিক আছে আৰু আমি অলপ আগত কি পাইছিলো যে ক্ৰিটিকেল এংগল আৰু ৰিফ্ৰেক্টিভ ইনডেক্সৰ মাজৰ ৰিলেচনটা পাইছিলো এটা লিখা we know কিছিলে mu equal to 1 by sin IC হয়নে IC এটা বা কি উলিয়াবলৈ কৈছে যে ক্ৰিটিকেল এংগলটো উলিয়াবলৈ কৈছে সেইকাৰণে sin IC টো ইফালে লৈ আহো
এখানে কিমান আহিব sin IC ইকুৱেল 1 ডিভাইডেড বাই 1.44 ঠিক আছে এতিয়া সেইকাৰণে আমি কি লিখিব লাগিব IC ভ্যালুটো লিখিব লাগিব আৰু এখানে কি হ'ব এতিয়া sin IC ইকুৱেল আমাৰ কি আহিব যেটো 100 ডিভাইড বাই কি আহিব 144 আহিব আৰু তোমালোকে ইয়াক যদি কি কৰা ডিভাইড যদি কৰা তেতিয়া আমাৰ কিমান আহিব sin IC ইকুৱেল টু 0.694 আহিব ঠিক আছে আৰু এতিয়া এখানে কি IC ভ্যালুটো আমাৰ কিমান আহিব যে IC ইকুৱেল টু sin ইনভাৰ্স 0.694 আৰু ইয়াৰ ভ্যালুটো আমাৰ কিমান আহিব তোমালোকে ক্যালকুলেটৰত কৈ চাবা যে কি হ'ব IC ইকুৱেল 43.9 ডিগ্ৰী আহিব ঠিক আছে আমি কি কৰিব লাগিব যেহেতু আমাক ৰিফ্ৰেক্টিভ ইনডেক্সটো দি থোৱা আছে তাৰ পৰা আমি কি এনেকে এই ক্ৰিটিকেল এংগলটো ফাইন্ড কৰিব পাৰিম ঠিক আছে এটো হল তোমালোকে পজ কৰি লিখি লোৱা এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰটো আমাক কি দিয়া আছে যে আমাক এতিয়া ক্ৰিটিকেল এংগল অফ ওয়াটাৰটো দি থোৱা আছে আমি এটা কি লিখিব লাগিব ৰিফ্ৰেক্টিভ ইনডেক্সটো লিখিব লাগিব ঠিকছে না ইয়াৰ আমাৰ উল্টাটো হৈছে মানে কি ইয়াৰ আমাৰ ৰিফ্ৰেক্টিভ ইনডেক্সটো দি আছিল ইয়াৰ আমি কি ফাইন্ড কৰিলো ক্ৰিটিকেল এংগল ফাইন্ড কৰিলো আৰু এতিয়া আমাক কি দি আছে ক্ৰিটিকেল এংগলটো দি থোৱা আছে আমি এটা কি ফাইন্ড কৰিব লাগিব ৰিফ্ৰেক্টিভ ইনডেক্সটো ফাইন্ড কৰিব লাগিব হ'ব এটো তোমালোকে লিখি লোৱা মই এতিয়া মহাই দিও হ'ব এতিয়া আমাক কি দি আছে যে ক্ৰিটিকেল এংগলটো দি আছে critical angle of the material di ase kiman 48.2 degree critical angle of the material IC to di ase IC value to kiman di ase 48.2 degree 48.2 degree ঠিক আছে তাছত আমি কি ফাইন্ড কৰিব লাগিব এতিয়া ৰিফ্ৰেক্টিভ ইনডেক্সটো ফাইন্ড কৰিব লাগে সিন্স কি আমি জানো যে কি mu equal to 1 divided by sin IC হয় হয়নে আৰু এখানে তুমি ইয়াত ভ্যালুটো বহাই দিয়া sin IC জায়গাত যে mu equal to কিমান আহিব 1 divided by sin IC ভ্যালু কিমান 48.2 ডিগ্ৰী এতিয়া আমাৰ sin 48.2 ডিগ্ৰী ভ্যালুটো কিমান আহিব 1 divided by কিমান আহিব দিয়া যে 1 by 0.745 তোমালোকে তো ক্যালকুলেট কৰি চাবা আৰু ইয়াৰ আনসাৰ মই কিমান আহিব এতিয়া সেই কাৰণে যে 1.34 ঠিক আছে এনেকৈ আমি কি কৰিব পাৰিম যে ক্ৰিটিকেল এংগল যদি আমাৰ ভ্যালুটো দি থোৱা থাকে তেতিয়া আমি এই ৰিফ্ৰেক্টিভ ইনডেক্সৰ ভ্যালুটো উলিয়াব পাৰিম বাই ইউজিং কি mu equal to 1 divided by sin IC মানে কি এটো যে ৰিলেশন বিটুইন ৰিফ্ৰেক্টিভ ইনডেক্স এণ্ড ক্ৰিটিকেল এংগল হ'ব তোমালোকে পজ কৰি লিখি লোৱা এতিয়া আমি ইয়াৰ পিছৰ কোৱেশ্চনটোলৈ যাওঁ হ'ব মহাই দিওঁ এতিয়া চাই লম কোৱেশ্চনটো কি দিয়া আছে the refractive index of glass is 1.5 calculate the velocity of light in glass if the velocity of light in vacuum is 3 into 10 to the power meter per second মানে কি লেভেল কৈছে আমাক যে velocity of light in glass লেভেল কৈছে আৰু আমাক কি দিয়া আছে refractive index of glass দিয়া আছে আৰু velocity of light টো আমি জানোৱে দিয়া আছে এটো আৰু কি কৈছে লগতে also find the critical angle for glass air interface মানে কি glass air interface or critical angle টো ফাইন্ড কৰিব কৈছে এতিয়া আমি সলিউশন লিখি লও কি দিয়া আছে যে কি লিখি আমি প্ৰথমতে given কি দিয়া আছে যে refractive index of glass মানে কি mu দিয়া আছে mu g হিচাপে লিখিছো দে mu g ইকুৱেল টু কিমান 1.5 দিয়া আছে হল আৰু কি দিয়া আছে আমাৰ velocity of light in vacuum মানে velocity of light in vacuum টো আমি কি লিখিব পাৰো যে ৰবা velocity of light in vacuum তাক আমি কি হিচাপে লিখো c হিচাপে লিখো ইকুৱেল কিমান দি আছে 3 into 10 to the power 8 meter per second হল এটা আমাৰ কিহৰ ভেলোসিটি লেভেল আছে ভেলোসিটি অফ লাইট ইন গ্লাস ঠিক আছে আমি জানো যে কি ৰিফ্ৰেক্টিভ ইনডেক্স মানে কি হয় যে mu ইকুৱেল টু ভেলোসিটি অফ লাইট ইন কি হয় ভ্যাকুয়াম পাৰ ইউনিট কি হয় ভেলোসিটি অফ লাইট ইন মিডিয়াম আহিব আৰু সেইকাৰণে ইয়াত মিডিয়ামটো কিছে বিহেভ কৰিছে গ্লাস হিচাপে বিহেভ কৰিছে আৰু সেইকাৰণে আমি কি যেহেতু ৰিফ্ৰেক্টিভ ইনডেক্স কিহৰ দিয়া আছে mu g দিয়া আছে সেইকাৰণে লিখিম mu g আৰু ভেলোসিটি অফ v g হিচাপে লিখিব পাৰা কাৰণ কেলে যে ভেলোসিটি অফ লাইট ইন কি গ্লাস হৈছে আৰু এটো কি ভেলোসিটি অফ লাইট ইন ভ্যাকুয়াম আমি ফাইন্ড কৰিব লাগে কি এটো ফাইন্ড কৰিব লাগে ভ্যালুটো ইয়াৰ দি থোৱা আছে এখানে কি আহিব vg ইকুৱেল কিমান c ভ্যালুটো দিয়া আছে c ডিভাইডেড বাই mu g একে আহিব vg ইকুৱেল টু 3 into 10 to the power 8 হয়নে মিটাৰ পাৰ সেকেন্ড আৰু
মিউজিক কিমান দি আছে 1.5 দি আছে সেইকাৰণে কি হ'ব মানে আহিবতো 2 আহিলে 2 * 10⁸ মিটাৰ পাৰ সেকেন্ড মানে কি হৈ গ'ল আমাৰ ভেলোচিটি অফ লাইট ইন গ্লাছ আমাৰ কিমান আহিলে 2 * 10⁸ মিটাৰ পাৰ সেকেন্ড ঠিক আছে এতিয়া আমাৰ কি ফাইন্ড কৰিবলৈ কৈছে যে ফাইন্ড দা ক্ৰিটিকেল এংগল ফৰ গ্লাছ এয়াৰ ইন্টাৰফেস বুলি কৈছে এতিয়া লিখিব পৰা অলসো the critical angle for also but D लिखा the critical angle for capital D the critical angle for glass air interface কিমান হ'ব আমাৰ যে আমি জানো যে কি mu = কিমান আহে আমাৰ 1// sin IC আৰু আমাৰ কি উলিয়াবলৈ কৈছে IC টো উলিয়াবলৈ কৈছে আৰু আমি mu ভ্যালুটো জানো সেইকাৰণে কি লিখিম এতিয়া আমি যে sin IC = 1// কি হ'ব mu আৰু এটা mu ভ্যালুটো কিমান দি আছে 1.5 দি আছে লিখি দিয়া যে sin IC = 1// 1.5 আৰু ইয়াক আমি যদি কওঁ কি আহিব 10// কিমান হ'ব 15 আহিব হয়নে ইয়াক যদি কটাকটি কৰো 5 2 এটো আহিলে 3 হল এটো এফালে লিখো আমি যে ইকুৱেল আমাৰ কিমান হ'ব যে sin IC আহিব আমাৰ 2/3 হল এটা কি হ'ব যে sin IC ইয়াক যদি আমি কি কৰো ডিভাইড যদি কৰো তেতিয়া আমাৰ কিমান আহিব যে প্ৰথমতে আহিব পইণ্টত আহিব 0 পইণ্ট তোমাৰ প্ৰথমতে 6 cos 6 আহিব 0.666 তেনেকৈ আহিব 667 তেনেকৈ আহিব ঠিক আছে আমি 0.66 লওঁ এতিয়া হ'ব এটা ইকুৱেল টু আমি কি লিখিব পাৰিম যে IC যেহেতু ক্ৰিটিকেল এংগলটো উলিয়াবলৈ দিছে এখানে কি আহিব sin ইনভাৰ্স 0.66 আৰু তোমালোকে এইটো যদি ক্যালকুলেট কৰিছা তেতিয়া আমাৰ কিমান লাভ 41.29 ডিগ্ৰী ঠিক আছে মানে আমাৰ কিমান লাভ ক্ৰিটিকেল এংগলৰ ভ্যালুটো গ্লাছ এয়াৰ ইন্টাৰফেসৰ কাৰণে যে 41.29 ডিগ্ৰী ঠিক আছে এটো তোমালোকে মিউ জি হিচাপে দি দিব পাৰা দে যেটো কি ইফেক্টিভ ইনডেক্স অফ আমাৰ গ্লাছ দি থোৱা আছে সেইকাৰণে আমি 1.5 ত বহাই দিলো যেটো আমাক কি গ্লাছ এয়াৰ ইন্টাৰফেস বুলি কৈছে সেইকাৰণে কি লিখিলো আমি গ্লাছৰ ইফেক্টিভ ইনডেক্সটো 1.5 ত বহাই দিলো ঠিক আছে এটা হ'ল আমাৰ আনসাৰটো তোমালোকে পজ কৰি লিখিবা হ'ব আমি ইয়াৰ পিছৰ কোৱেশ্চনলৈ যাওঁ হল মহাই দিও এতিয়া এতিয়া আমাক চাইলো কি দি আছে কোৱেশ্চনটো যে ডিটাৰমাইন দা ক্ৰিটিকেল এংগল ফৰ এ গ্লাছ এয়াৰ সাৰফেস ইফ এ ৰে অফ লাইট হুইচ ইজ ইনসিডেন্ট অন এয়াৰ অন দা সাৰফেস ইজ ডেভিয়েটেড থ্ৰু কি কৈছে 15 ডিগ্ৰী মানে কি আমাৰ যেতিয়া এয়াৰত কি হৈছিল ইনসিডেন্ট হৈছিল আৰু যেতিয়া আমাৰ গ্লাছলৈ সোমাই আহিছিল মানে ৰবা হেইটো হ'ব কি যদি আমি ডায়াগ্ৰামত যদি দেখাবলৈ যাওঁ কি হ'ব যে ধৰি লোৱা এটো হৈছে আমাৰ এয়াৰ মিডিয়াম আৰু এটো হৈছে আমাৰ গ্লাছ মিডিয়াম ঠিক আছে কি কৈছে এতিয়া the critical angle for a glass air surface if a ray of light which is incident on air on the surface is deviated বুলি কৈছে না মানে কি হ'ব যেতিয়া আমাৰ এই এয়াৰ সাৰফেসটোত লাইট ৰাহি ইনসিডেন্ট হ'ল হি ঠিক আছে আৰু ই কি হ'ব আমাৰ যেহেতু কি ডেভিয়েটেড বুলি কৈছে ডেভিয়েটেড মানে কি আছিল যে ই যদি মিডিয়ামটো নাথাকিলে দিন তেতিয়া কি হ'লদিন এফলে নরমালি গল গেটিন হয় না কিন্তু যেহেতু ইয়াত কি হ'ল মিডিয়ামটো গুছি আহিলে সেই কাৰণে এয়াৰ পৰা গ্লাছ মানে কি আছে ৰিফ্ৰেক্টিভ ইনডেক্সটো ৰেয়াৰ মিডিয়াম কি ডেন্সাৰ মিডিয়াম লৈ আহিছে সেইকাৰণে কি হ'ব ই এংগল অফ ৰিফ্ৰেকশনৰ হয় কি হ'ব এফলে ৰিফ্লেক্ট হৈ গুছি আহিব হয় না আৰু এটো কি হ'ব আমাৰ r হ'ব আৰু এটো কিমান হ'ব আমাৰ i ঠিক আছে আৰু এটা কি কৈছে আমাৰ ডেভিয়েশন এংগলটো কিমান দিছে 15 ডিগ্ৰী মানে কি কৈছে যে যেতিয়া আমাৰ এয়াৰত আহি ইনসিডেন্ট হ'ল হি ই গ্লাছত যেতিয়া সোমাই আহিলে ই কি হ'ল আমাৰ ই 15 ডিগ্ৰী এংগলত কি হৈ গ'ল ডেভিয়েট হৈ এফালে সোমাই আহিলে ঠিক আছে মানে কি হ'ল এটো হৈছে আমাৰ এংগল অফ ডেভিয়েশন ডেল্টা আৰু ইয়াৰ ভ্যালুটো আমাৰ কিমান দি আছে এতিয়া 15 ডিগ্ৰী আমাক দি থোৱা নাই যে কি কিমানটো এংগলত ৰিফ্ৰেক্ট হ'ল হেতু দি থোৱা নাই আমাক কি দি থোৱা আছে কিমানটো এংগলত ডেভিয়েট হ'ল ঠিক আছে আৰু কি আমাক r টো দি থোৱা নাই ইয়াত আৰু লগতে কি কৈছে when its angle of incidence is 40 degree মানে কি এই ইনসিডেন্ট এংগলটো কি বুলি কৈছে 40 ডিগ্ৰী বুলি কৈছে মানে কি হ'ল আমাৰ এই হেইটোত এয়াৰ গ্লাছ ইন্টাৰফেসটোত কি বুলি কৈছে যে 40 ডিগ্ৰী এংগলত লাইট ৰে কি হ'ল হেই ইয়াত ইনসিডেন্ট হ'ল ঠিক আছে আৰু ইয়াত কি হৈ গ'ল আমাৰ ৰিফ্ৰেক্ট হৈ এফালে গুছি আহিলে কিন্তু আমাক কি দি থোৱা নাই এই এংগল অফ ৰিফ্ৰেকশন দি থোৱা নাই আমাক কি দি থোৱা আছে
কিমান ডিগ্ৰী ডেভিয়েট হ'ল বুলিহে দিছে দেখিছা নহয় ডেভিয়েটেড থ্ৰু 15 ডিগ্ৰী বুলি কৈছে মানে কি যাব লাগিছিলে এইফালে যিহেতু কি মিডিয়ামটো আহি গ'ল সেইকাৰণে কি হৈ গ'ল ই ৰিফ্ৰেক্ট হৈ এইফালে গুচি আহিলে মানে কি এই ডেভিয়েট হৈ এইফালে গুচি আহিলে উইথ এংগল অফ ডেভিয়েশ্যন কিমান 15 ডিগ্ৰী ঠিক আছে এতিয়া আমাক কি ফাইণ্ড কৰিবলৈ কৈছে ক্ৰিটিকেল এংগলটো ফাইণ্ড কৰিবলৈ কৈছে এতিয়া আমি জানো যে কি ক্ৰিটিকেল এংগল মানে কি হ'ব আমাৰ যে মিউ ইকুৱেল টু কি হয় 1/sin IC ঠিক আছে এতিয়া যদি আমি এই IC ভ্যালুটো জানিবলৈ হয় তেতিয়া কি জানিব লাগিব আমি এই ৰিফ্ৰেক্টিভ ইনডেক্সৰ ভ্যালুটো জানিব লাগিব এই ইন্টাৰফেসটোত এতিয়াতো আমি নাজানো যে কি ইয়াত ৰিফ্ৰেক্টিভ ইনডেক্সটো কিমান হ'ব সেইকাৰণে আমি প্ৰথমতে কি কৰিব লাগিব এই মিউ ভ্যালুটো বাকি ৰিফ্ৰেক্টিভ ইনডেক্সৰ ভ্যালুটো কি কৰিব লাগিব ফাইণ্ড কৰিব লাগিব ঠিক আছে এতিয়া প্ৰথমতে ৰিফ্ৰেক্টিভ ইনডেক্সৰ ভ্যালুটো ফাইণ্ড কৰিবলৈ হলে আমি জানিব লাগিব যে কি আমাৰ এই এংগল অফ ইনসিডেন্সটো জানো এতিয়া আমি এংগল অফ ৰিফ্ৰেকশনটো জানিব লাগিব আৰু কাৰণ কি কেলে আমি জানো যে কি হয় মিউ ইকুৱেল টু sin i ডিভাইডেড কি হয় sin r হয় না আৰু সেই কাৰণে আমি কি কৰিম যে প্ৰথমতে এই এংগল অফ r টো উলিয়াই লওঁ তে লিখি লোৱা since the ray is deviated through an angle কিমান 15 ডিগ্ৰী আৰু আমাৰ কি হয় ইয়াত যদি ৰিফ্ৰেকশন যদি নহল তেতিয়া কি হৈ গল এটো এফালে গুচি আহিলতেন আৰু তেতিয়া কি হলতেন এতিয়া এই এংগল অফ ইনসিডেন্সৰ এই এংগলটো আৰু এই টোটাল এংগলটো কি হল সেম হল হয়নে মানে কি হলতেন যদি আমাৰ এলছে নরমাল হয়নে এটা কি হ'ব এই এংগলটো আৰু এই এংগলটো আমাৰ কি হলতেন ইকুৱেল হলতেন হয়নে কাৰণ কেলে যদি আমাৰ এডাল নাথাকিলে হেতেন তেতিয়া এই কিসা বিহেভ কৰিলেহেতেন ই কিসা বিহেভ কৰিলেন আমাৰ বিপৰীত কোণ হিচাপে বিহেভ কৰিলেন আৰু সেইকাৰণে কি হ'ব আমাৰ এই এংগলটো আৰু এংগলটো কি হলতেন সেম হলতেন আৰু সেইকাৰণে আমি কি লিখিব পাৰিম যে এই এংগলটো আমাৰ কিমান দিয়া আছে এতিয়া এই r দিয়া আছে আৰু ডেল্টা দি দিয়া আছে মানে কি এই এংগলটো আমি r প্লাস ডেল্টা হিচাপে লিখিব পাৰোঁ হয়নে আৰু আমাৰ কিয়া ভ্যালু কিমান দিয়া আছে 40 দি থোৱা আছে আৰু সেইকাৰণে আমি কি লিখিব পাৰিম যেহেতু এইটো এংগল ইকুৱেল টু এইটো এংগল হয় সেইকাৰণে আমি 40 ডিগ্ৰী ইকুৱেল টু আমি কি লিখিব পাৰিম r প্লাস ডেল্টা হিচাপে লিখিব পাৰিম ঠিক আছে সেইকাৰণে আমি লিখিব পাৰিম যে কি therefore আমাৰ r plus delta equal to আমাৰ কিমান 40 ডিগ্ৰী আৰু ডেল্টা ভ্যালুটো আমাৰ কিমান দি থোৱা আছে 15 ডিগ্ৰী দি থোৱা আছে r plus 15 ডিগ্ৰী হল equal to কিমান আহিলে আমাৰ 40 ডিগ্ৰী আৰু ইয়াৰ পৰা আমি r ভ্যালুটো উলিয়াই ল'ব পাৰিম equal to কিমান আহিব আমাৰ 40 ডিগ্ৰী minus 15 ডিগ্ৰী equal to কিমান আহিলে আমাৰ 25 ডিগ্ৰী ঠিক আছে তোমালোকে বুজি পালা মানে আমি কি গম পালো যে আমাৰ সেই ৰেডাল r মানে কি ৰিফ্ৰেক্টেড এংগলটো কি হ'ব আমাৰ এংগল অফ ৰিফ্ৰেকশনটো কিমান হ'ব 20 ডিগ্ৰী হয় ইফালে ৰিফ্লেক্ট হৈ গুচি আহিব ঠিক আছে এতিয়া আমি কি কৰিব লাগিব যেহেতু আমি এতিয়া r ভ্যালুটো গম পাই গলো এতিয়া আমি ৰিফ্ৰেক্টিভ ইনডেক্সৰ ভ্যালুটো উলিয়াই দিম হ'ব এনে গম পালা না যেহেতু এইটো এংগল আৰু এইটো এংগল সেম হ'ব সেইকাৰণে কি এই এংগলটো কি হ'ব এই ৰিফ্ৰেক্টেড এংগল প্লাস এই ডেভিয়েশন এংগলটো কি প্লাস হৈ কি হ'ব আমাৰ টোটাল এংগলটো আহিব সেইকাৰণে কি r প্লাস ডেল্টা বুলি আমি এই টোটাল এংগলটো লিখিব পাৰোঁ সেইকাৰণে লিখিলো কি r প্লাস ডেল্টা ইকুৱেল টু যেহেতু এইটো এংগলটো দুইটা কি হয় ইকুৱেল হয় মানে এই টোটাল এংগলটো আৰু এই 40 ডিগ্ৰীটো কি হ'ব আমাৰ ইকুৱেল হ'ব সেইকাৰণে কি লিখিলো আমি যে r প্লাস ডেল্টা ইকুৱেল 40 ডিগ্ৰী ঠিক আছে এতিয়া আমি কি লিখিম নাও the refractive index কিমান আহিব আমাৰ refractive index টো যে mu ইকুৱেল টু কি হয় সদায় sin i ডিভাইড বাই কি আহে আমাৰ sin r আহে হয়নে এটা আমাৰ ভ্যালু কেইটা বহাই দিও mu ইকুৱেল sin i ভ্যালুটো কিমান আছে যে 40 ডিগ্ৰী sin 40 ডিগ্ৰী ডিভাইড বাই কি হ'ব sin r টো কিমান আছে 25 ডিগ্ৰী এটা ইয়াৰ যদি ভ্যালু কেইটা উলিওৱা কিমান হ'ব আমাৰ sin 40 ডিগ্ৰীটো যে 0.6428 আৰু আমাৰ sin 25 ডিগ্ৰী ভ্যালুটো কিমান আহিব আমাৰ যে 0.422 হয়নে 6 এই আমাৰ ভ্যালুটো কিমান আহিব 1.52 এখিনি তোমালোক ক্যালকুলেটৰ কৰি চাবা ঠিক আছে মই জাস্ট তোমালোক দেখাই দিছো আমি এটো কেনেকৈ কৰিব লাগে হ'ব এতিয়া আমি মিউ ভ্যালুটো কিমান পালো 1.52 পাই গলো হল আৰু যেহেতু আমি কি গম পালো এতিয়া আমি ৰিফ্ৰেক্টিভ ইনডেক্সৰ ভ্যালুটো গম পাই গলো এতিয়া আমি ইয়াৰ পৰা কি ফাইন্ড কৰিব পাৰিম যে ক্ৰিটিকেল এংগলটো ফাইন্ড কৰিব পাৰিম আৰু সেইকাৰণে এটা বহাই দিয়া এইটো ফৰ্মুলাত বহাই দিয়া therefore ক্ৰিটিকেল এংগল কি হ'ব আমাৰ ক্ৰিটিকেল এংগল যে sin ic ইকুৱেল টু কিমান আহিব 1 ডিভাইডেড বাই মিউ আৰু এখানে কিমান আহিব sin ic ইকুৱেল 1 ডিভাইডেড বাই কিমান হয় 1.52 ঠিক আছে আৰু ইয়েটোক আমি এফালে লিখো যে
এইটো ইয়াত লিখিছোঁ দেই যে sin IC আমাক কিমান হ'ব এতিয়া যে sin IC ইকুৱেল 1 ডিভাইডেড বাই 1.5 কৰিলে কিমান হ'ব আমাৰ তোমালোকে কেলকুলেটৰ কৰি চাবা যে 0.6579 আহিব ঠিক আছে আৰু ইয়াক যদি তুমি কি কৰা IC ইকুৱেল টু যদি উলিওৱা sin ইনভাৰ্স আমাৰ কিমান আহিব যে 0.6579 আৰু ইয়াৰ আমাৰ ভ্যালুটো কিমান আহিব যে 41. তোমাৰ 139 বা কি 14 ডিগ্ৰী লিখিব পাৰা ঠিক আছে মানে কি হৈ যাব ইয়াৰ এংগলটো 41.14 ডিগ্ৰী হৈ যাব ঠিক আছে আমি এনেকৈ কি কৰিব লাগিব ইয়াৰ ভ্যালুটো ফাইন্ড কৰিব লাগিব হ'ব মানে কি দিথা আছিলে আমাক যে আমাৰ ক্ৰিটিকেল এংগলটো ফাইন্ড কৰিব দিছিলে কোড গ্লাছ এয়াৰ কি ইন্টাৰফেসত দিছিলে আৰু ইয়াত কি হৈছে বুলি কৈছিলে লাইট ৰে 40 ডিগ্ৰী এংগলত ইনসিডেন্ট হৈছিলে এংগল অফ ইনসিডেন্ট দিথা আছে আৰু কি কৈছে ইনসিডেন্ট হোৱাৰ পিছত কি হ'ল ই ডেভিয়েট হ'ল কিমান 15 ডিগ্ৰী বুলি দিথা আছিলে আৰু আমি যেহেতু কি কৰিবলৈ কৈছে আমাক যে ক্ৰিটিকেল এংগলটো ফাইন্ড কৰিব দিছে আমাৰ একটু দিথা নাই আমাক কি ৰিফ্ৰেক্টিভ ইনডেক্স কিমান হ'ব দিথা নাই হেকাৰণে আমি কি ফাইন্ড কৰিব লাগিব যে কি ৰিফ্ৰেক্টিভ ইনডেক্সটো কিমান হ'ব আৰু কি হ'ব যেতিয়া আমি ৰিফ্ৰেক্টিভ ইনডেক্স ফাইন্ড কৰিব লাগিব তেতিয়া আমি গম পাবলৈ যে কি যেটো sin i ডিভাইড বাই কি sin r কি হয় আমাৰ মিউ হয় আৰু আমি r ভ্যালু নাজানো হেকাৰণে আমি কি কৰিব লাগিব এই ডায়াগ্ৰামটো এনেকৈ আকি পেলাই ইয়াত চাই ল'ব লাগিব যে কি আমাৰ r ভ্যালুটো কিমান হ'ব আমি গম পালো যে কি এইটো এংগল আৰু এইটো এংগল কি হয় টোটাল এংগলটো সেম হয় হেকাৰণে আমি কি লিখিব পাৰো যে r প্লাস ডেল্টা ইকুৱেল টু কি 40 ডিগ্ৰী লিখিব পাৰো হেকাৰণে কি লিখিলো r প্লাস ডেল্টা ইকুৱেল 40 ডিগ্ৰী ডেল্টা ভ্যালুটো বহাই দিলো আৰু r ভ্যালুটো কিমান পাই গ'ল 25 ডিগ্ৰী পাই গ'লো আৰু যেহেতু আমি r ভ্যালুটো গম পাই গ'লো এতিয়া আমি হেকাৰণে কি উলিয়াব পাৰিম যে ৰিফ্ৰেক্টিভ ইনডেক্সৰ ভ্যালুটো উলিয়াব পাৰিম আৰু হেকাৰণে উলিয়ালো কি মিউ ইকুৱেল টু sin i ডিভাইড বাই কি sin r এতিয়া ইয়াৰ ভ্যালু কিটা বহাই দিলো এইখিনি তোমালোকে ক্যালকুলেট কৰি চাবা ঠিক আছে এটো আনসাৰটো ওলালে মানে কি মিউ ভ্যালুটো পাই গ'লো তাৰ পিছত কি হ'ব যেতিয়া আমি মিউ ভ্যালুটো গম পাই গ'লো এতিয়া আমি কি উলিয়াব কৈছে যেহেতু ক্ৰিটিকেল এংগল হয় উলিয়াব কৈছে হেকাৰণে আমি ক্ৰিটিকেল এংগলটো আমি জানো যে কি ৰিফ্ৰেক্টিভ ইনডেক্স আৰু ক্ৰিটিকেল এংগলৰ মাজৰ ফৰ্মুলাটো কি হয় মিউ ইকুৱেল টু 1 ডিভাইড বাই sin IC হয় আৰু ইয়াৰ পৰা আমি কি উলিয়াব পাওঁ IC ভ্যালুটো এনেকৈ উলিয়াব পাওঁ এইখিনি ক্যালকুলেশন হয় তোমালোকে কৰি চাবা ক্যালকুলেট ঠিক আছে হ'ব তোমালোকে পজ কৰি লিখি লোৱা হ'ব তেনেহলে আজিলে ভিডিওটো ইমানটা সমাপ্ত কৰিছো যদি তোমালোকৰ ভিডিওটো ভাল লাগিল ভিডিওটো লাইক কৰিবা আৰু লগৰ বন্ধু-বান্ধৱীসকলৰ লগত এই ভিডিওটো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকৰ ভিডিওটোৰ পৰা উপকৃত হয় আৰু তোমালোকে যদি চেনেলটো নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তাৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এই চেনেলত যেতিয়া নতুন ভিডিও আপলোড কৰা হ'ব তেতিয়া তাত তোমালোকে নটিফিকেশন পাই যাবা ঠিক আছে আৰু তোমালোকে মোক কমেন্ট কৰি জনাবা যে তোমালোকে আজি ভিডিওটো বুজি পালা নাই টোটাল ইন্টাৰনেল ৰিফ্লেকশনৰ কথা হ'ব আৰু ক্ৰিটিকেল এংগল আৰু ৰিফ্ৰেক্টিভ ইনডেক্সৰ মাজৰ ৰিলেচনটো ঠিক আছে তেনেহলে আজিলে ভিডিওটো ইমানটা সমাপ্ত কৰিছো বাই এণ্ড টেক কেয়াৰ